পঞ্চদশ বিধানসভাৰ অন্তিম দুদিনত দিছপুৰত আৱেগিক ক্ষণ 200 গ্ৰাম ৰূপৰ বিধানসভা ভৱনৰ প্ৰতিকৃতি প্ৰতিজন সদস্যলৈ মুখ্যমন্ত্ৰীক সোণৰ বাথৌ যিচুৰ লকেট বিধানসভাৰ অধ্যক্ষৰ পঞ্চদশ বিধানসভা শেষ দিনটোৰ বাবে বহিল বৃহস্পতিবাৰে বিধানসভাৰ এই 126 জন সদস্য আৰু কাহানিও একেলগ নহব সভাগত নিৰ্বাচনত কোনোজনে প্ৰতিদ্বন্দ্বিতা নকৰিব কোনোজনে প্ৰাৰ্থিত্ব নাপাব কোনোজন হয়তো পৰাজিত হ'ব শেষবাৰৰ বাবে সকলো একেলগ হৈ শেষ দিনটো বুধবাৰে আৱেগিকভাৱে পাৰ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিজন বিধায়ককে বিদায় মুহূৰ্তত 200 গ্ৰাম ৰূপেৰে নিৰ্মাণ কৰা বিধানসভাৰ নতুন ভৱনৰ এটা স্মাৰক আৰু অধ্যক্ষ মুখ্যমন্ত্ৰী সংশ্লিষ্ট বিধায়কজনৰ ফটো সম্বলিত স্মাৰক উপহাৰ দিলে শেষ দিনটোৰ পূৰ্বে বিধায়ক নিৱেশত এটা নৈশ ভোজৰো আয়োজন কৰিলে অধ্যক্ষই এই নৈশ ভোজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংসদীয় ৰাজনীতিত নিৰ্বাচিত সদস্যৰূপে 25টা বছৰ সম্পূৰ্ণ কৰাৰ বাবে এটা কেক কটা হয় অধ্যক্ষ দৈমাৰীয়ে মুখ্যমন্ত্ৰীক উপহাৰ দিয়ে বাথৌ যিচুৰ এটা সোণৰ লকেট অন্তিমটো দিনত মন্ত্ৰী পীযুষ হাজৰিকাই 5টা বছৰ সদন সফলতাৰে পৰিচালনা কৰাৰ বাবে অধ্যক্ষক কৃতজ্ঞতা জনোৱাৰ লগতে সকলো সদস্যকে ধন্যবাদ আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায় অসমৰ জনতা জনাৰ্দনক আমি ধন্যবাদ জ্ঞাপন কৰোঁ আমি যদি যোৱা 5টা বছৰত কিবা ভুলো কৰিছোঁ আমি অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যতে সকলো ইয়াত থকা সকলো নিৰ্বাচিত হৈ আহক তাৰ কাৰণে শুভেচ্ছা দিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে ভাল হওক এটা কথা মই অপ্ৰিয় সত্য বা ক'ব নলগীয়া হয়তো ময়ো আহা বিধানসভাত নাহিব পাৰোঁ নৰ্মেলি 40% বিধায়কে নেক্সট এছেম্বলিলৈ বেক কৰে কেতিয়াবা 50% হয় তাতকৈতো নহয় 50%তকৈ ওপৰত নহয় গতিকে আমি হয়তো কোনোবা আহিম কোনোবা নাহিম আমি যেনেকৈ লগ পাই আছোঁ বহু বিধায়কক লগ হয়তো নাপাম মই নাহিলে আপোনালোকে লগ নাপাব আপোনালোক নাহিলে মই লগ নাপাম প্ৰতিটো দলৰ প্ৰতিনিধিয়ে অধ্যক্ষক ধন্যবাদ জনোৱাৰ লগতে আন সদস্যসকলকো শুভেচ্ছা জনালে মন্ত্ৰী অতুল বৰাই স্মৰণ কৰিলে বিগত 5 বছৰৰ অভিজ্ঞতা আজিৰ দিনটোত আজি আমি বহুতেই একেলগে বহু কথা শ্বেয়াৰ কৰিলোঁ অনানুষ্ঠানিকভাৱেও আমি সকলোকে আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ মই কেইবাটাও বিভাগৰ মন্ত্ৰীৰ দায়িত্বটো আছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কান্ধত দায়িত্ব অৰ্পণ কৰিছিল আৰু আমি নিষ্ঠাৰে ৰাইজৰ সেৱাত ব্ৰতী হৈছিলোঁ যাতে বিশেষভাৱে দীৰ্ঘদিন ধৰি কৃষি বিভাগৰ দায়িত্ব যিহেতু গত চৰকাৰৰ কাৰ্যকালতো আছিল আমি নিষ্ঠাৰে যাতে সেই দায়িত্ব পালন কৰিব পাৰোঁ কৃষি ক্ষেত্ৰলৈ যাতে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰোঁ কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে কৃষক যোৱা 5টা বছৰ আৰু বিধানসভাত প্ৰথমটো কাৰ্যকাল সম্পূৰ্ণ কৰি বৰ এটা সুখী নহয় বাওঁপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰ তেওঁ ক'লে এটা সুস্থ গণতন্ত্ৰ দেখা নাপালো আমিতো এটা প্ৰথম যেতিয়া শপত লৈছিলোঁ বিধায়ক হিচাপে মই নতুন বিধায়ক হিচাপে আহিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী কৈছে ভাইব্ৰেণ্ট ডেমক্ৰেচিৰ কথা কৈছিল কিন্তু মোৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ হৈছে ভাইব্ৰেণ্ট ডেমক্ৰেচি এক্সাৰচাইজ বিধানসভাত হোৱা বুলি মই নাভাবোঁ বিধানসভালৈ প্ৰথমবাৰলৈ অহা বিজেপিৰ জিতু গোস্বামীয়ে প্ৰকাশ কৰিলে তেওঁৰ অভিজ্ঞতা যোৱা 5টা বছৰত বহু কথা শিকিলোঁ ৰাইজক সহায় কৰাৰ সুবিধা পালোঁ বহুখিনি সুবিধা কৰিলোঁ বহুখিনি ৰাইজৰ কাম যোৱা 5টা বছৰত কৰিব পাৰিলোঁ এই বিধানসভাখনে আমাক বহুত শিকালে আৰু সেইকাৰণে মই ভাবোঁ আমি অত্যন্ত ভাগ্যৱান শাসক বিৰোধী সকলো সদস্যৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিলে AIUDFৰ আমিনুল ইছলামে এতিয়া যিসকল আমাৰ সদনত আছে অধিকাংশ সদস্য জিকি আহক আমি বিচাৰোঁ আৰু যিসকল এইটো তেওঁলোকৰ কাৰণে শেষ দিন হ'ব আজি তেওঁলোকৰ যাতে এই বিধানসভাৰ এই কাৰ্য মানে তেওঁলোকৰ যিটো বৰ্ণাঢ্য কাৰ্যকাল তেওঁলোকৰ বিধায়ক হিচাপে এইটো যাতে তেওঁৰ স্মৰণীয় হৈ থাকে আৰু যাতে সমাজত বিধায়ক নাথাকিলেও যাতে সমাজ আৰু দেশৰ কাৰণে তেওঁলোকৰ সেৱাটো আগবঢ়াই যায় বহু বিধায়কৰ বাবে হয়তো বৃহস্পতিবাৰৰ নিশাটোৱে হ'ব বিধায়ক নিৱেশত শেষ নিশা বহুতে আজি বিয়লিয়ে সমষ্টিলৈ বুলি যাত্ৰা কৰিছে
এতিয়া অহা 5 বছৰৰ পৰিক্ৰমা নিৰ্ভৰ কৰিব অনাগত দিনকেইটাত কোনোবাজন আকৌ আহিব দিছপুৰলৈ বহুজনৰ বাবে ৰুদ্ধ হৈ পৰিব বিধানসভাৰ সেই নিৰ্দিষ্ট কক্ষটোত প্ৰৱেশৰ পথ ব্যুৰ' ৰিপৰ্ট আছাম টক্স